না আজি আমি ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণত শিৱসাগৰৰ সকলো জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে আমি সকলো লোক একগোট হৈ আমি এগছিকৈ বন্তি প্ৰজ্বলন কৰি আলফাই অপহৰণ কৰা এই দুজন ব্যক্তি আমি সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে আমি ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণৰ পৰা আমি আলফাৰ সেনাধ্যক্ষ আমি পৰেশবোৰক আমি আহ্বান জনাইছোঁ যে এই দুজন অপহৃত ব্যক্তিক যাতে অতি শীঘ্ৰে মুকলি কৰি দিয়ে। নিৰীহ ব্যক্তিৰ জীৱনৰ কথা জড়িত হৈ আছে, কিন্তু আমি বিগত সময়খিনিত দেখা পালোঁ যে অসম চৰকাৰৰ অধীনত থকা গৃহ বিভাগটো আৰু এই যিটো কুইপ নামৰ কোম্পানী, এই তিনিওটা বিভাগে আচলতে চৰম হেমাহি কৰিছে দুজন ব্যক্তিৰ জীৱন ৰক্ষাৰ স্বাৰ্থত। আমি পৰেশ বৰুৱা ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ, আমি আলফা ছাত্ৰলৈ আহ্বান জনাইছোঁ যে এই দুজন নিৰীহ ব্যক্তিক অতি শীঘ্ৰে তেওঁলোকে মুকলি কৰি দিব লাগে, সুস্বাস্থ্যৰে তেওঁলোকক মুকলি কৰি দিব লাগে। আৰু ইয়াৰ লগতে আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক, ইয়াৰ লগতে আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰৰ গৃহ বিভাগক, আৰু আমি ধিক্কাৰ জনাইছোঁ কুইপ নামৰ এই কোম্পানীটোক। তেওঁলোকে আচলতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এটা কথা আমি স্পষ্ট হ'লোঁ যে অসম চৰকাৰ, কুইপ নামৰ কোম্পানীটো আৰু অসম চৰকাৰৰ অধীনত থকা গৃহ বিভাগটো কাৰোৰে কিন্তু অসমীয়া জাতিৰ ভূমিপুত্ৰসকলৰ প্ৰতি তেওঁলোকৰ কোনো গুৰুত্ব নাই, তেওঁলোকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ কোনো গুৰুত্ব নাই। সকলোৱে মাথো নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অসমত বসবাস কৰি আছে, অসমত কৰ্মৰাজি কৰি আছে। গতিকে এটা কথা স্পষ্ট হৈছোঁ যে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত, অসমীয়া জাতিৰ আস্থা ৰক্ষাৰ স্বাৰ্থত আচলতে আলফা স্বাধীনে এই দুজন ব্যক্তিক সুস্বাস্থ্যৰ গৰাকী কৰি নিজা নিজা বাসগৃহলৈ ঘূৰাই পঠাব লাগে।